নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ গুণোৎসৱ প্ৰথম পৰ্যায় 2025ত অহা প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। বলা এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। Question number 79 পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ভূত্বক। তাৰ পাছত 80 নম্বৰ question উন্নয়ন আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক কি কি ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি নম্বৰ প্ৰকৃত আৰু সম্ভাব্য সম্পদ। এই দুটা ভাগত ভাগ কৰিব পাৰি। 81 নম্বৰ question বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ বৃদ্ধি হৈ থকাৰ বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে? এইটো শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ কাৰ্বন ডাই অক্সাইড। Question number 82 শক্তি সংৰক্ষণৰ বাবে তলৰ কোনটো ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ উত্তম কাৰ্যক্ষম ইন্ধন ব্যৱহাৰ। নেক্সট question 83 মোগল যুগৰ সাহিত্যসমূহ প্ৰধানকৈ কোন দুটা ভাষাত ৰচনা কৰা হৈছিল? উত্তৰটো হ'ব শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ পাৰ্চী আৰু তুৰ্কী ভাষাত। নেক্সট 84 নম্বৰ question প্ৰাচীন মগধত পতঞ্জলীয়ে ৰচনা কৰা সংস্কৃত ব্যাকৰণখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ মহাভাষ্য। নেক্সট 85 নম্বৰ question যধে মধে পাহাৰৰ মাটি কাটি ঘৰ নিৰ্মাণ কৰাৰ ফলত মানুহে কেনে ধৰণৰ পৰিৱেশীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ভূমিস্খলন। নেক্সট 86 নম্বৰ question প্ৰণামীৰ বয়স 17 বছৰ। তাই ভোট দিবলৈ ভোট কেন্দ্ৰলৈ গৈছিল যদিও কিন্তু তাইক ভোট দিয়াৰ পৰা বিৰত ৰখা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তাইৰ বয়স ভোটাধিকাৰৰ নিম্নতম নিৰ্ধাৰিত বয়সতকৈ কম বাবে। 87 নম্বৰ question নৈৰ কাষৰীয়া অঞ্চলত মানুহে কিয় চাংঘৰ সাজি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপশ্যন এ বানপানীৰ লগত সহাৱস্থান কৰিবলৈ। 88 নম্বৰ question তলৰ চিত্ৰখন চাই বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান নিৰ্ণয় কৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 78%। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হৈছে 78%। নেক্সট question 89 তলত উল্লেখ কৰা কোনটো স্থাপত্য যমুনা নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ চিত্ৰ 3। তিনিটো হৈছে কি তাজমহল। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। সি নম্বৰ অপশ্যনটো শুদ্ধ। Question number 90 তলত উল্লেখ কৰা কোনখন পৰিকল্পনা আয়োগে কৃষি খণ্ডক অধিক গুৰুত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ প্ৰথম
পৰিকল্পনা আয়োগত কৃষিক অধিক গুৰুত্ব দিয়া হৈছিল আৰু দ্বিতীয় পৰিকল্পনা আয়োগত উদ্যোগক অধিক গুৰুত্ব দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 91। ৰাহুলৰ মাকে সাধাৰণতে প্ৰয়োজনীয় কামতহে টকা পইচা খৰচ কৰে। তেওঁ মাহিলী খৰচ কৰি ৰাখি হোৱা টকাখিনি নিয়মিতভাৱে সঞ্চয় কৰে। গতিকে ৰাহুলৰ মাকক তলত উল্লেখ কৰা কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মিতব্যয়ী। চি নম্বৰ অপশ্যনটো শুদ্ধ। কুৱেশ্যন নম্বৰ 92। চুলতানী যুগত মুঠ কেইটা ৰাজবংশই দিল্লীৰ ক্ষমতা দখল কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ 5টা। চুলতানী যুগত মুঠ 5টা ৰাজবংশই দিল্লীৰ ক্ষমতা দখল কৰিছিল। নেক্সট 93 নম্বৰ কুৱেশ্যন। কাৰ নেতৃত্বত ৰাজ্যিক মন্ত্ৰী পৰিষদ গঠন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, মুখ্যমন্ত্ৰী। 94 নম্বৰ কুৱেশ্যন। চোল, চেৰা আৰু পাণ্ড্যসকলে প্ৰায় কিমান বছৰ শাসন কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, 400 বছৰ। নেক্সট কুৱেশ্যন নম্বৰ 95। তলৰ কোনটো উক্তিয়ে প্ৰাচীন ভাৰতবৰ্ষৰ মানুহৰ নগৰীয়া জীৱন প্ৰণালীৰ বিষয়ে তথ্য দিব পাৰে বিচাৰ কৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পৰিব্ৰাজক নাগৰিকসকলৰ লিখনি আৰু খনিকৰসকলৰ ভাস্কৰ্যসমূহৰ সহায় ল'ব পাৰি। কুৱেশ্যন নম্বৰ 96। শ্বাহজাহানক কিয় মোগল সাম্ৰাজ্যৰ প্ৰকৃত নিৰ্মাতা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, স্থাপত্য ভাস্কৰ্য নিৰ্মাণত মুক্তহস্তে খৰচ কৰাৰ বাবে। নেক্সট 97 নম্বৰ কুৱেশ্যন। ব্যক্তিগত যান বাহনৰ অত্যাধিক ব্যৱহাৰ বায়ু প্ৰদূষণ ঘটোৱা সমস্যা ৰোধ কৰিবলৈ তলৰ কোনটো বিকল্প সমাধানৰ পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পৰ্যায়ক্ৰমে ৰাজহুৱা যাতায়াত ব্যৱস্থা যেনে ৰেল, বাছ আদিত ভ্ৰমণ কৰা আৰু চাইকেল, বৈদ্যুতিক গাড়ী আদিৰ ব্যৱস্থা কৰা। নেক্সট 98 নম্বৰ কুৱেশ্যন। পৰ্যটনৰ ক্ষেত্ৰত ঐতিহাসিক ক্ষেত্ৰসমূহৰ কিয় যথেষ্ট তাৎপৰ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, ঐতিহাসিক ক্ষেত্ৰসমূহে এক চহকী সাংস্কৃতিক অতীতৰ সোঁৱৰণি আৰু সভ্যতাৰ গৌৰৱৰ উৎস। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।